তোমাৰ লগত মোৰ অলপ কথা আছে। হয় কওকচোন। তুমিতো ইতিমধ্যে আৰাধাৰ কথাটো গম পাইছাই। হয় মা। আজি অনি আৰাধাক ঘৰলৈ উভতাই আনিবলৈ যাব। লগতে ময়ো যাম। যদি তেওঁ ঘৰলৈ আহে তেতিয়া মোৰ কি হ'ব মা? আপুনি গুচি গ'লে মই বৰ অকলশৰীয়া হৈ যাম। তথাপিও মই বৰ সুখী। কিয় জানে বা? কাৰণ আপোনাৰ স্বামীয়ে এতিয়া আপোনাক বহুত মৰম কৰে। তেওঁ সঁচাকৈ আপোনাক বহুত ভাল পায়। আপুনি সুখী হওক বা। আৰু যেতিয়া তোমাৰ দাদাৰ লগত মোৰ বিয়া ঠিক কৰিছিল মই কেতিয়াও ওলোটাই প্ৰশ্ন কৰা নাছিলোঁ। কোন অনিৰুদ্ধ, ক'ত থাকে, কি কৰে, একো এটাই সোধা নাছিলোঁ। মাত্ৰ মান্তি হৈছিলোঁ বিয়াৰ বাবে। তুমি এইবোৰ কথা মোক কিয় কৈ আছা? মই বুজি পোৱা নাই তুমি কিয় এই বিয়াখনৰ বাবে হাঁ কৰিছা? মোৰ ভাগিনীজনীৰহে সকলো আছে, কিন্তু মোৰতো নাই। আচলতে মানুহৰ হাতত যেতিয়া পইচা নাথাকে, পেটত ভোক থাকে, তেতিয়া ভাল বেয়া নৈতিক অনৈতিক এইবোৰ কথা ভবাৰ সময় নাথাকে আৰু ভবাৰ ইচ্ছাও নাথাকে। তেতিয়া পেটৰ ভোক কেনেকৈ নিৰামৰ কৰিব পৰা যায় তাৰহে চিন্তা হৈ থাকে। মই মোৰ প্ৰশ্নটোৰ উত্তৰ নাপালোঁ। আচলতে অনিৰুদ্ধৰ পেহীয়েকক মই বহুখিনি টকা দিবলগীয়া আছিল। টকাখিনি ঘূৰায়ো দিব পৰা নাছিলোঁ। সেই তেনেতে অনিৰুদ্ধৰ পেহীয়েকে মোক এটা প্ৰস্তাৱ দিলে। কি প্ৰস্তাৱ? মই যদি মোৰ ভাগিনজনীক অনিৰুদ্ধলৈ বিয়া দিওঁ তেতিয়া সেই টকাখিনি হেনো ঘূৰাই দিব নালাগে। আচ্ছা আচ্ছা, সেইবাবে তুমি কাবেৰীক অনিৰুদ্ধলৈ বিয়া দিবলৈ ওলাইছা? নহয়, কথাটো ঠিক তেনেকুৱাও নহয়। আৰু এটা কথা আছে। কি কথা? বাবলু। বাবলু? অঁ, বাবলু নামৰ কাবেৰীৰ এজন পাগল প্ৰেমিক আছে। অ' আচ্ছা আচ্ছা, তাৰমানে সেই প্ৰেমিকজনৰ পৰা আঁতৰাই কাবেৰীক অনিৰুদ্ধলৈ বিয়া দিবা? নহয় নহয়, কথাটো ঠিক তেনেকুৱাও নহয়। এই বাবলুৰ পৰাও মই আগতে বহুখিনি টকা ধাৰলৈ লৈছোঁ। সেই পইচাখিনিৰ বিনিময়ত কাবেৰীক বিচাৰে। তেনেহ'লে তাৰ লগতে বিয়া নিদিলা কিয়? অন্ততঃ সিটো বিবাহিত নহয়। আচলতে কথাটো সেইটো নহয়। বাবলু এতিয়া জেলত। সি গাড়ী চুৰ কৰি ধৰা পৰিছে। 2 বছৰমান জেলতেই থাকিব। কিন্তু ইমান বছৰ আৰু এনেকৈ ৰৈ থাকিব পাৰি জানো? উপযুক্ত ল'ৰা এজন পাইছোঁ, টকা পইচা আছে, এতিয়া তালৈকে বিয়া দিওঁ বুলি ভাবিছোঁ। তেতিয়াহ'লে বাবলুৰ কি হ'ব? কিবা এটা কৰি চম্ভালিব লাগিব আৰু। এনেওতো সি 2 বছৰ জেলতেই থাকিব। তালৈ ৰৈ থকাতকৈ অনিৰুদ্ধৰ লগতে বিয়াখন পাতি দিয়াই ভাল। যদি সি জেলৰ পৰা ওলাই আহি খেলি মেলি আৰম্ভ কৰি দিয়ে তেতিয়া কি হ'ব? সেইবোৰ একো ভবা নাই তুমি? ভাবিছোঁ সকলো কথাই ভাবিছোঁ। অনিৰুদ্ধহঁত পাৱাৰফুল মানুহ। তাৰ দৰে চোৰ এটাই ইহঁতৰ লগত পাত্তা নাপায়। আৰু সি জেলৰ পৰা ওলালে মই কম নহয় যে কাবেৰীহে অনিৰুদ্ধক পচন্দ কৰিছে, তাইহে জোৰ জবস্তি তালৈ বিয়া হৈছে। মোৰ তাৰ লগত বিয়া দিবলৈ একেবাৰে মন নাছিল। আচ্ছা, তুমি তুমি ইয়াক চিনি পোৱা নেকি? এওঁ দেখোন সিদিনা আমাৰ ঘৰলৈ গৈছিল। আহকচোন, বহি লওক, বহক। বহি লৈ কথা পাতোঁ, আহক।
তুমি আমাৰ ঘৰলৈ গৈছিলা কেতিয়া? আচলতে মই নিজ ইচ্ছাৰে যোৱা নাছিলোঁ। বায়ে মোক পঠিয়াইছিলে আপোনালোকৰ খবৰ ল'বলৈ। সেইদিনা এবছৰমানৰ মূৰত বা গুৱাহাটীলৈ লৈ গৈছিলোঁ ডক্তৰৰ ওচৰত ট্ৰিটমেণ্ট কৰাবলৈ। ইমান দিনৰ মূৰত চহৰখনলৈ গৈ বায়ে আপোনালোকৰ খবৰ নোলোৱাকৈ আহিব বিচৰা নাছিল। সেইবাবে আপোনালোকৰ ওচৰলৈ গ'লোঁ খবৰ ল'বলৈ। চাওকচোন, বাৰ লগত ইমানখিনি হোৱাৰ পিছতো কিমান মৰম আপোনালোকলৈ। আৰাধ্যা ক'ত আছে? ভিতৰতে আছে। অনি, তই ইয়াতে থাক, মই প্ৰথমে আৰাধ্যাৰ লগত কথা পাতি আহোঁ। আৰাধ্যা, তোমাক আমি ঘৰলৈ নিবলৈ আহিছোঁ আৰাধ্যা, তোমাৰ ঘৰলৈ। যাবানে? তুমিনো মোক কিমান খং কৰি থাকা, মাকৰ ওপৰত জানো ইমান খং কৰে? মই মোৰ ভুল বুজিছোঁ, মোৰ ভুলৰ কাৰণে মই অনুতপ্ত। ব'ল আৰাধ্যা, আগৰ কথাবোৰ পাহৰি যোৱা। আমি সকলোবোৰ আকৌ নতুনকৈ আৰম্ভ কৰিম। তোমাৰ অবিহনে মোৰ ল'ৰাটো যে আধৰুৱা। তোমাৰ কথা মই বুজি পাইছোঁ কাবেৰী বা। আচলতে তোমাৰ একো ভুল নাই, মোক বেয়া পাই নাথাকিবা। দাদা আৰু বৌক মই খুব ভাল পাওঁ যে, সেইকাৰণে হয়তো মই স্বাৰ্থপৰ হৈ পৰিছিলোঁ। কাৰো কথা চিন্তা কৰিব নোৱাৰা হৈ গৈছিলোঁ। ঠিক আছে দিয়া, এতিয়াৰ পৰা দাদাই কোৱা মতেই হ'ব সকলোবোৰ। আচলতে আজি মই ইয়ালৈ অহাৰ উদ্দেশ্য সেইটোৱে আছিল, যাতে কথাবোৰ আপোনালোকক ভালদৰে বুজাই ক'ব পাৰোঁ। বৰ্তমান আৰাধ্যাক আপোনালোকে এজনী সৰু ছোৱালীৰ দৰে যত্ন ল'ব লাগিব। কোনো কথাতে যাতে খং কষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আমি এই বিষয়ত সচেতন হ'ম ডক্টৰ।
এটা কথা কি জানা, মোৰ মনত সদায় আৰাধ্যা আছিল আৰু সদায় আৰাধ্যাই থাকিব। তাৰ স্থান মই আন কাকোৱেই দিব নোৱাৰো। তোমাৰ কথা মই বুজি পাইছোঁ কাবেৰী বা। আচলতে তোমাৰ একো ভুল নাই। মোক বেয়া পাই নাথাকিবা। দাদা আৰু বৌক মই খুব ভাল পাওঁ যে, সেইকাৰণে হয়তো মই স্বাৰ্থপৰ হৈ পৰিছিলোঁ। কাৰো কথা চিন্তা কৰিব নোৱাৰা হৈ গৈছিলোঁ। ঠিক আছে দিয়া, এতিয়াৰ পৰা দাদাই কোৱা মতেই হ'ব সকলোবোৰ। তোমাৰ বিয়াৰ দিনাখন মই তোমাক সজাই দিম, আৰু আজিৰ পৰা তুমি মোৰ বা। দাদাই কৈছিল নহয়, তোমালোকৰ বিয়াৰ দিনাখনেই দাদাই ভাল ল'ৰা এজন চাই তোমাক বিয়া দি দিব বুলি। তুমি সুখী হোৱাটো বিচাৰোঁ মই কাবেৰী বা। মই তোমাৰ দাদাৰ লগতহে সুখী ৰিমলি। মই মোৰ বিয়াখন তেওঁৰ লগত হোৱাটোহে বিচাৰোঁ। ডাক্তৰ, আৰাধ্যাৰ কণ্ডিশ্যন কেনেকুৱা? ক'বলৈ গ'লে আৰাধ্যাৰ কণ্ডিশ্যন এতিয়া খুবেই ক্ৰিটিকেল। দিনে দিনে তেওঁৰ কণ্ডিশ্যন বেয়াৰ পিনলৈ গৈ আছে। তথাপিও এনেকুৱা নহয় যে তেওঁ সুস্থ হৈ নুঠিব। আপুনি কওকচোন, আৰাধ্যা সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ কি কি কৰিব লাগিব? আৰাধ্যাৰ কাৰণে আমি যি কৰিব লাগে সকলো কৰিম। মোৰ ভাল লাগিল আপোনালোকে যে এনেকৈ ভাবিছে। আচলতে আজি মই ইয়ালৈ অহাৰ উদ্দেশ্য সেইটোৱেই আছিল, যাতে কথাবোৰ আপোনালোকক ভালদৰে বুজাই ক'ব পাৰোঁ। বৰ্তমান আৰাধ্যাক আপোনালোকে এজনী সৰু ছোৱালীৰ দৰে যত্ন ল'ব লাগিব। কোনো কথাতে যাতে খং কষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আমি এই বিষয়ত সচেতন হ'ম ডক্টৰ। বাকী তেওঁৰ ট্ৰিটমেণ্ট গুৱাহাটীত হৈ থাকিব। হ'ব, আপুনি কোৱা কথাবোৰ আমি মনত ৰাখিম। মোৰো ফেমিলি আছে। সকলো ফেমিলিতে কিবা নহয় কিবা প্ৰব্লেম থাকেই, আৰু ভুলবোৰ আমি সকলোৱে কৰোঁ। কিন্তু বহু কম মানুহেহে এনেকুৱা জীৱনত ছেকেণ্ড চান্স পায় নিজৰ ভুল শুধৰণি কৰিবলৈ। আপুনি লাকি, আপুনি এই চান্সটো পাইছে। গতিকে বেষ্ট উইচেছ থাকিল। থেংক ইউ। আশা থাকিল আপুনি আৰাধ্যাক সুখত ৰাখিব। তোমাৰ হৈছেনে? পেকিং কৰা হ'লেই হ'বই আৰু। আৰাধ্যা, নতুন জীৱনৰ শুভেচ্ছা থাকিল। ইয়া, মই আহোঁ দিয়া। কিবা প্ৰয়োজন হ'লে মোক ফোন কৰিবা। হিয়া, মই বাৰু ঠিকেই সিদ্ধান্ত লৈছোনে? আপুনি নিজকে প্ৰশ্ন কৰক বা। উচিত অনুচিত মই আপোনাক ক'ব নোৱাৰিম, কিন্তু ইমানখিনি ক'ব পাৰিম যে আপুনি পৰিয়ালটোৰ অবিহনে কেতিয়াও সুখী হ'ব নোৱাৰিব।
তোমাৰ হৈছেনে? পেকিং কৰা হ'লেই হ'বই আৰু। আপুনি এজন ভাল মানুহ। আপোনাৰ অন্তৰত যি আছে সেয়া আপুনি মোক খোলাখুলিকৈ প্ৰকাশ কৰিছে। মই পত্নী হিচাপে আপোনাক কেতিয়াও নিৰাশ নকৰোঁ। পত্নীৰ সকলো দায়িত্ব মই পালন কৰিম। ছাৰ আমি বা ঘৰলৈ পঠিয়াই ঠিকে কৰিলোনে? চোৱা হিয়া, আমাৰ হাতত আৰু আন কোনো উপায় নাই। আমি ৰিস্ক ল'বই লাগিব। আপুনি কি ক'ব বিচাৰিছে? ইমান দিন চিকিৎসা কৰিলোঁ, আৰাধ্যাৰ কণ্ডিশ্যনৰ কোনো ইম্প্ৰুভমেণ্ট হোৱা নাই, বৰং বেছি বেয়াহে হৈ গৈ আছে। এতিয়া এটাই আশা দেখিছোঁ, আৰাধ্যা সুস্থ হোৱাৰ, আৰু সেইবাবেই এই ৰিস্ক লৈছোঁ। যদি আমি আশা কৰা ধৰণে অনিৰুদ্ধৰ পৰিয়ালটোৱে আৰাধ্যাক ভালদৰে চোৱা চিতা কৰে, তেতিয়া আমি ভাল ৰিজাল্ট পাম। আকৌ যদি সিহঁতে আগৰ দৰে কৰে? তেতিয়াহ'লে আমি আৰাধ্যাক পগলা ফাটেকলৈ লৈ যাম। আৰাধ্যা, নতুন জীৱনৰ শুভেচ্ছা থাকিল। ইয়া, মই আহোঁ দিয়া। কিবা প্ৰয়োজন হ'লে মোক ফোন কৰিবা। হিয়া, মই বাৰু ঠিকেই সিদ্ধান্ত লৈছোনে? আপুনি নিজকে প্ৰশ্ন কৰক বা। উচিত অনুচিত মই আপোনাক ক'ব নোৱাৰিম, কিন্তু ইমানখিনি ক'ব পাৰিম যে আপুনি পৰিয়ালটোৰ অবিহনে কেতিয়াও সুখী হ'ব নোৱাৰিব। ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জুনবেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জুনবেলি তৰাকে হাবতি